99 বজাৰ তিনচুকীয়াত এইটোৰ দাম হৈ গ'ল মাত্ৰ বেলেগ বেলেগ ডিজাইনৰ মাটিৰ ফ্লাৱাৰ পটবোৰ আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব দাম ডাঙৰ যিবোৰ আইটেম আছে বুঝছক এইটোৰ দাম হৈ গ'ল আমাৰ দোকানত মাত্ৰ 99 रुपीस নহয় অনলি 59 रुपीसত ইমান ধুনীয়া এটা মিল্ক মগ আপোনালোকে আমাৰ ইয়াতে পাই যাব দাম হৈ গ'ল মাত্ৰ 99 বজাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ দোকানখনৰ নাম যেহেতু 99 বজাৰ তিনচুকীয়া হয় ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাইছিলো যে আমাৰ 99 বজাৰ তিনচুকীয়াত কি কি সামগ্ৰী 99 টকাৰ ভিতৰতে পোৱা যায় সো সেই ভিডিঅ'টোৰে আজি দ্বিতীয়টো খণ্ড হয় এই খণ্ডটোত আমি আপোনালোকক দেখাব বিচাৰিছো আমাৰ যিবোৰ বাকি সামগ্ৰী আছে যিবোৰ আমি 99 টকাত বা 99 টকাৰ তলত ৰাজ্যক আমি দি আছো তেনেকুৱা ধৰণৰ সামগ্ৰীবোৰ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এতিয়া চাওক এনেকুৱা ধৰণৰ যিবোৰ কাপ আছে এইবোৰ কাপ বুলি কয় বা মিল্ক মগ বুলি কয় হ'ব পাৰে এনেকুৱা ধৰণৰ মিল্ক মগবোৰ আপোনালোকে আমাৰ ইয়াতে মাত্ৰ এইটো মিল্ক মগৰ কথা যদি মই কওঁ তেতিয়াহ'লে এইটো মিল্ক মগৰ দাম হৈ গ'ল অনলি 59 रुपीस 59 रुपीसত ইমান ধুনীয়া এটা মিল্ক মগ আপোনালোকে আমাৰ ইয়াতে পাই যাব আৰু এই মিল্ক মগৰ দাম আমাৰ ইয়াতে 30 रुपीसৰ পৰা ষ্টাৰ্ট হয় আৰু 30 रुपीसৰ পৰা ষ্টাৰ্ট হৈ পিনে আপ টু 70 80 99 रुपीसলৈকে যায় বিভিন্ন ধৰণৰ ডিজাইন আৰু বিভিন্ন ধৰণৰ মডেলত আপোনালোকে আমাৰ ইয়াতে পাব প্লাস এনেকুৱা ধৰণৰ এটা ডাঙৰ মিল্ক মগ আছে এই মিল্ক মগটো আপোনালোকে আমাৰ ওচৰত ইয়াৰ দাম হৈ গ'ল মাত্ৰ 80 টকা আৰু 80 টকাৰ ভিতৰত আপোনালোকে আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব প্লাস যদি মই পানীৰ বটল কওঁক এনেকুৱা ধুনীয়া ধুনীয়া পানীৰ বটল আছে এটো নাইস বটল বুলি কয় এনেকুৱা ধৰণৰ যেটো নাইস বটল আছে এনেকুৱা ধৰণৰ পানীৰ বটল হয় এটো যদি ঢাকনিখন খুলে এটো ইয়াৰ ভিতৰত সিসা আছে ভিতৰত গৰম আৰু ঠাণ্ডা দুটা পানীৰ কাৰণে এক ব্যৱহাৰ কৰিব পাৰে আৰু 99 বজাৰ তিনচুকীয়াত এইটোৰ দাম হৈ গ'ল মাত্ৰ 99 টকা ঠিক আছে তাৰ পিছতে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কাপ আছে বা এটো এটা বেলেগ ডিজাইনৰ এটা মিল্ক মগ হয় এনেকুৱা ধৰণৰ মিল্ক মগবোৰ আপোনালোকে আমাৰ ওচৰত পাই যাব এইটোৰ দাম হৈ গ'ল আমাৰ দোকানত মাত্ৰ 80 টকা 80 रुपीसৰ ভিতৰত আপোনালোকে আমাৰ ওচৰত পাই যাব এনেকুৱা ধৰণৰ যিবোৰ সিসাৰ ডাঙৰ কাপ আছে এনেকুৱা ধৰণৰ ডাঙৰ সিসাৰ কাপবোৰ আমাৰ ওচৰত আপোনালোকে মাত্ৰ 70 টকাত পাই যাব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে আমাৰ ম্যাক্সিমাম বস্তুত বা প্ৰায়ভাগ বস্তুতে আমাৰ কি হয় দামবোৰ লিখা থাকে গতিকে আপোনালোকে যেতিয়া আহিব সেইটো সময়ত কাকো সুধি নাথাকিলেও হয় নিজে নিজে আপোনালোকে চাই ল'ব পাৰে যে কোনটো সামগ্ৰীৰ দাম কিমান হয় ইয়াতে আমাৰ লিখা থাকে তাৰ পিছতে চাওক এনেকুৱা ধৰণৰ যিবোৰ মেলামাইনৰ প্লেট হয় এনেকুৱা ধৰণৰ মেলামাইনৰ প্লেটবোৰ আমাৰ ওচৰত আপোনালোকে 99 रुपीसত পাই যাব এই গোটেই সেটটোৰ দাম 99 रुपीस হয় ইয়াতে ছখন আছে ছখন আপোনালোকে 99 रुपीसত আমাৰ ইয়াতে পাই যাব এটো এটা দেখাইছো মই এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিজাইন আমাৰ ওচৰত আছে আপোনালোকে যেতিয়া আহিব দোকানলৈ আপোনালোকে গম পাব বেলেগ বেলেগ ডিজাইন বেলেগ বেলেগ মডেল বা বেলেগ বেলেগ কালাৰ আপোনালোকে আমাৰ ইয়াতে পাই যাব তাৰ পিছত চাওক এনেকুৱা ধৰণৰ যিবোৰ ডিশ আছে এই ডিশবোৰ আপোনালোকে আমাৰ ওচৰত পাই যাব ইয়াৰ দাম 99 रुपीस নহয় অনলি 50 रुपीसত পাৰ পিস 50 টকাকে পাৰ পিস আপোনালোকে আমাৰ ওচৰত পাই যাব এইটো 50 টকা দাম হয় আৰু এইটো যদি কওঁ এইখনৰ দাম 40 টকা হয় এনেকুৱা ধৰণে আপোনালোকে আমাৰ ওচৰত পাই যাব তাৰ পিছত এনেকুৱা ধৰণৰ এখন প্লেট আছে এনেকুৱা ধৰণৰ এটা প্লেট পাব আমাৰ ওচৰত যিখন প্লেট দাম হৈ গ'ল 99 रुपीस কিন্তু এই প্লেটখনৰ এটা ডাঙৰ ইয়াৰ সুবিধা হৈ গ'ল যে প্লেটখন যদি কেতিয়াবা এনেকুৱা ধৰণৰ যদি ওচৰত পৰি যায় তেতিয়া এই প্লেটখন নেভাঙে এখন আনব্ৰেকেবল এখন প্লেট হয় এনেকুৱা ধৰণৰ প্লেট এনেকুৱা ধৰণৰ বস্তু আপোনালোকে আমাৰ ওচৰত পাই যাব তাৰ পিছত 99 रुपीसৰ ভিতৰত যদি আৰু কিছুমান আইটেম আমি আপোনালোকক দেখাবলৈ যাওঁ তেতিয়াহ'লে চাওক এনেকুৱা ধৰণৰ যিবোৰ পানীৰ গ্লাছ আছে পানীৰ গ্লাছবোৰ আপোনালোকে আমাৰ ওচৰত পাই যাব 6 পিছৰ গ্লাছ হয় 6 পিছৰ গ্লাছৰ দাম আমাৰ দোকানৰ দাম মাত্ৰ 99 रुपीस এইটো এটা মডেল মই দেখুৱাইছো এনেকুৱা ধৰণৰ আৰু মডেল আছে মডেলবোৰ এইবোৰ বদলি হৈ থাকে বিভিন্ন সময়ত যেতিয়া যোনটো মডেল আহে বা যোনটো মডেল পোৱা যায় এভেইলেবল হয় সেই মডেলটো আপোনালোকে আমাৰ ওচৰত পাব তাৰ পিছতে চাওক এনেকুৱা ধৰণৰ যিবোৰ বয়াম হয় সিসাৰ যোনবোৰ বয়াম হয় ইমান ডাঙৰ বয়াম হয় আচাৰ সচাৰ থবৰ কাৰণে ব্যৱহাৰ কৰা হয় এনেকুৱা এটা বয়ামৰ দাম আমাৰ 99 বজাৰ তিনচুকীয়াত দাম মাত্ৰ 80 টকা এইবোৰ ফুটপাথত যিবোৰ এইবোৰ বিক্ৰী কৰি থাকে এইবোৰ 120 টকা 130 টকা 150 টকাৰ ভিতৰত বিক্ৰী কৰে কিন্তু আমি মাত্ৰ 99 रुपीसত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ফ্লাৱাৰ পট আছে এইটো সিসাৰ ফ্লাৱাৰ পট হয় আৰু এই ফ্লাৱাৰ পটটোৰ দাম মাত্ৰ 70 रुपीस অনলি 70 रुपीसত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব তাৰ পিছতে এনেকুৱা ধৰণৰ যিবোৰ মাটিৰ ফ্লাৱাৰ পট হয় এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ মাটিৰ ফ্লাৱাৰ পটবোৰ আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব দাম হৈ গ'ল অনলি 99 रुपीस 99 रुपीसতে আমাৰ আপোনালোকে পাব এনেকুৱা ধৰণৰ ষ্টিলৰ মগ আছে এইটো ষ্টিলৰ মগৰ দাম অনলি 60 रुपीस 60 টকাত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব তাৰ পিছত চাওক এনেকুৱা ধৰণৰ যিবোৰ গিফট আইটেম আছে এইবোৰ ধৰক বিয়া চেবোৰত এইবোৰ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ গিফট আইটেম আছে এইটোৰ দাম হৈ গ'ল 80 টকা ঠিক আছে এটা এটা ডিজাইন পাই যাব এইটোৰ দাম হৈ গ'ল 99 रुपीस এনেকুৱা ধৰণৰ মডেলবোৰ আপোনালোকে আমাৰ ওচৰত পাই যাব তাৰপিছত এইটো এটা আছে এইটোৰ দামো হৈ গ'ল 99 रुपीस এইটো আপোনালোকে আমাৰ পৰা 99 रुपीसত পাই যাব এইটো এটা আছে এনেকুৱা ডাঙৰ যিবোৰ আইটেম আছে বুঝছক এইটোৰ দামো হৈ গ'ল 99 रुपीस এইবোৰ 99 रुपीसৰ ভিতৰত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব যথেষ্ট বস্তু আছে যথেষ্ট বস্তু 99 ৰ ভিতৰতে পোৱা যায় এইটো এটা গিফট আইটেমৰ হৈ গ'ল বিয়া চেবোৰত গিফট দিবৰ কাৰণে সুবিধা হয় এনেকুৱা ধৰণৰ আইটেমবোৰ আপোনালোকে আমাৰ ইয়াৰ পৰা 99 रुपीसত লৈ যাব পাৰিব তাৰ পিছত চাওক এইটো এটা বেলেগ এটা মডেল হয় এইটো এটা বেলেগ এটা ডিজাইন হয় এইটো আমাৰ ওচৰত আপোনালোকে মাত্ৰ 99 रुपीसত আমাৰ পৰা লৈ যাব পাৰিব
তাৰপিছত চাওক এনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী ঢাকিবলৈ ভাত খোৱা কাঁহী চেবোৰ ঢাকিবৰ কাৰণে যিবোৰ মানুহে ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ এইবোৰ আমাৰ ওচৰত অনলি 50 টকাত আপোনালোকে পাই যাব। এনেকুৱা ধৰণৰ নলোৱা কটাৰী আছে, এইবোৰৰ দাম আমাৰ দোকানত অনলি 50 টকা, 50 ৰুপিজ আপোনালোকে মাত্ৰ পাই যাব। এনেকুৱা ধৰণৰ মিলৰ আছে, এনেকুৱা ধৰণৰ গ্লাছ আছে, এইখনৰ দাম 60 টকা, 40 টকাৰ পৰা ষ্টাৰ্ট হয় 40, 60 এনেকুৱা ধৰণে হয়। এনেকুৱা ধৰণৰ আপুনি ক্লিপ পাব, এইবোৰ দাম হৈ গ'ল অনলি 49 ৰুপিজৰ ভিতৰত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব। এনেকুৱা ধৰণৰ 4-in-1 আইটেম পাব। এনেকুৱা ধৰণৰ ইয়াতে আপোনাৰ এটা গেছ লাইটাৰ আছে, এখন আপোনাৰ পিলাৰ আছে, এখন কটাৰী আছে আৰু এখন এই পিহনা কি বুলি কয় এনেকুৱা এখন আছে। 4টা সামগ্ৰী আছে, 4টা গোটেই 4টাৰ দাম মাত্ৰ 89 ৰুপিজত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব। তাৰপিছত চাওক এনেকুৱা ধৰণৰ 2 পিচ কেচি পাব। এনেকুৱা ধৰণৰ 2 পিচ কেচি আমাৰ দোকানৰ দাম হৈ গ'ল অনলি 80 টকা, 80 ৰুপিজত আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব। এনেকুৱা ধৰণৰ ছিংগুল গেছ লাইটাৰ আছে, ছিংগুল গেছ লাইটাৰো আমাৰ দোকানত আপোনালোকে পাব, দাম হৈ গ'ল অনলি 80 টকা, 80 ৰুপিজতে আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব। তাৰপিছত চাওক এনেকুৱা ধৰণৰ 6 পিচৰ কাপ ছেট আছে, এইবোৰ 6 পিচৰ কাপ ছেট হয়, এইটো দাম হৈ গ'ল 80 টকা, 80 ৰুপিজ, 70 ৰুপিজ, 99 ৰুপিজৰ ভিতৰত এনেকুৱা ধৰণৰ 6 পিচৰ কাপ আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব। তাৰপিছত চাওক এনেকুৱা ধৰণৰ 12 পিচৰ চামুচ আছে, এই 12 পিচৰ এইখন 12 পিচৰ ষ্টিলৰ চামুচ হয়, পিয়ৰ ষ্টিল হয়, কোনোদিন মামৰ নধৰে। এনেকুৱা ধৰণৰ যিবোৰ ষ্টিলৰ চামুচ আছে, এইখন 12খন চামুচৰ দাম আমাৰ দোকানত দাম মাত্ৰ 80 ৰুপিজ। আৰু অকণমান যদি ডিজাইনত যায় এনেকুৱা ধৰণৰ এইটো পাব, এইটো 6খন আছে ইয়াতে, এইটো ডিজাইনাৰ আইটেম হয়, এইটোৰ দাম হৈ গ'ল অনলি 99 ৰুপিজ, 99 ৰুপিজৰ ভিতৰতে আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব। তো আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ইমানেই দেখালোঁ। আৰু এটা ৰুমৰ আৰু কিছুমান সামগ্ৰী আছে, সেই যিবোৰ আপোনালোকক মই দেখাবলৈ বাকী থাকি গ'ল, সেইবোৰৰ দামো আমাৰ দোকানত 99 বা 99 টকাৰ তলত আপোনালোকে পাব। চ' সেই গোটেই সামগ্ৰীবোৰ যিবোৰ আছে সেই সামগ্ৰীবোৰ আমি নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাম, কিয়নো এটা ভিডিঅ'তে যদি গোটেইখিনি দেখাবলৈ বিচাৰোঁ তেতিয়াহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়। সেইটো কাৰণে নেক্সট বাকী যোনখিনি বস্তু আছে সেই বস্তুখিনি আমি নেক্সট ভিডিঅ'ত আপোনালোকক আমি দেখুৱাম যে 99ৰ ভিতৰত আৰু কি কি সামগ্ৰী বা 99ৰ তলত আৰু কি কি সামগ্ৰী পোৱা যায়। আৰু চব কথাবোৰ এনেকুৱা ধৰণৰ হয়, যিখিনি বস্তু মই আপোনালোকক আজি ইয়াত দেখুৱাইছোঁ বা যিখিনি সামগ্ৰী মই আজি আপোনালোকক ইয়াত দেখুৱাইছোঁ, এই সামগ্ৰীবোৰ এনেকুৱা নহয় যে মই আপোনালোকক ভিডিঅ'ত দেখালোঁ সেই সামগ্ৰীটো সদায় আপোনালোকে পাই থাকিব, এনেকুৱা ধৰণৰ কথা নহয়। কি হয়, আমাৰ ইয়াত বস্তু আহি থাকে, শেষ হৈ থাকে, আকৌ নতুন বস্তু আহে, আৰু নতুন বস্তু যেতিয়া আহে বস্তুবোৰ অকণ চেঞ্জ হৈ পিনে আহে, প্লাছ ছিজন ৱাইজো চেঞ্জ হয়। যেনে ধৰক এতিয়া দুৰ্গা পূজাৰ সময় হয়, কেইদিনমান পিছতে দুৰ্গা পূজা আছে, গতিকে দুৰ্গা পূজাৰ সময়ত এতিয়া মেক্সিমাম যোনবোৰ চলা বস্তু, ধৰক খেলনা আইটেম বেছিকৈ চলে বা যিবোৰ আইটেম বেছিকৈ চলে তেনেকুৱা ধৰণৰ আইটেম বেছিকৈ আহে। বা যেতিয়া আমি বস্তুবোৰ অৰ্ডাৰ কৰোঁ সেই বস্তুবোৰ আমাৰ ওচৰত আহি থাকে, কিন্তু বস্তুবোৰ চেঞ্জ হৈ থাকে। ধৰক আপুনি আজি ভিডিঅ'টো দেখিলে, ভিডিঅ'টো যদি আপুনি 3 মাহৰ পিছত চাইছে, ধৰক আজি আমি ভিডিঅ'টো বনাইছোঁ, আজিৰ তাৰিখ হৈ গ'ল 11 ছেপ্টেম্বৰ। 11 ছেপ্টেম্বৰত আমি আজি ভিডিঅ'টো বনাইছোঁ, আপুনি 11 ছেপ্টেম্বৰ 2025ত আমি ভিডিঅ'টো বনাইছোঁ, কিন্তু আপুনি ধৰক ভিডিঅ'টো 2 মাহৰ পিছত যদি চাই, তেতিয়াহ'লে 2 মাহৰ পিছত হয়তো এই সামগ্ৰী আপোনালোকে আমাৰ ওচৰত নাপাব, এই সামগ্ৰীবোৰ বদলি হৈ যাব, বেলেগ আইটেম আহিব, তাৰ দামটো বেলেগ হ'ব, বা সেইটো সময়ত বেলেগ এটা ছিজন চলি থাকিব। গতিকে এনেকুৱা ধৰণৰ হৈ থাকে। গতিকে এনেকুৱা নহয় যে 99 ৰুপিজত পোৱা নাযায় বা 99তকৈ কমত পোৱা নাযায়, এনেকুৱা নহয়। যিহেতু আমাৰ দোকানখনত 10 টকাৰ পৰা আৰম্ভ কৰি আপ টু 500 ৰুপিজলৈকে বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। সেইটো হিচাপে কি হয়, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বস্তু আহি থাকে, দামবোৰ বদলি হৈ থাকে, বস্তুবোৰ বদলি হৈ থাকে। ত' তেনেকুৱা ধৰণে আমাৰ ওচৰত আপোনালোকে গোটেই বস্তুবোৰ পাব। চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ।